নমস্কাৰ মই কিৰণ দাস আৰু এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা আৰু নলব এই সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীক এই সকিয়নি দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এতিয়াৰ পৰা প্ৰতিগৰাকী মন্ত্ৰী আমোলা বিষয়াই ৰাইজৰ যিসমূহ কাম সেই কাম কৰাটো বাঞ্ছনীয় কৰি বই লাগিব কোনো কাৰণতেই চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ফাঁকি দিব নোৱাৰিব ৰাইজে এই ডিজিটেল যুগত আৰু সহ্য কৰি নাথাকে ৰাইজৰ বাবে উৎসৰ্গিত প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব লাগিব যদিহে নকৰে তেতিয়াহ'লে সেই বিষয়াগৰাকীৰ বিৰুদ্ধে অত্যন্ত কঠোৰ ব্যৱস্থা লোৱা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সকিয়নি প্ৰদান কৰিছে লৈছো কবিস্তাৰে এই ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নলব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰতিগৰাকী মন্ত্ৰী আমোলা বিষয়াই ৰাইজৰ কামত মনোনিৱেশ কৰিব লাগিব ৰাইজৰ কাম সময়মতে কৰি দিব লাগিব কোনো কাৰণতে ফাঁকি দিব নোৱাৰিব কোনো কাৰণতে ৰাইজৰ কাম পেলাই থব নোৱাৰিব চৰকাৰী কৰ্মচাৰীসকলক সাৱধান কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ বাবে উৎসৰ্গিত হ'ব লাগিব চৰকাৰী বিষয়া কৰ্মচাৰী ৰাইজৰ বাবে উৎসৰ্গিত হ'ব লাগিব চৰকাৰী বিষয়া কৰ্মচাৰী এই ডিজিটেল যুগত ৰাইজে আৰু সহ্য কৰি নাথাকে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব অতিৰিক্ত সচিবক লৈ গঠন হ'ব মিছন সম্ভাৱনা প্ৰজেক্ট গঠন হ'ব বুলি কৈছে 2 অক্টোবৰৰ পৰা হ'ব মিছন মুদত পেন্ডিং হৈ থকা প্ৰতিটো চৰকাৰী ফাইল নিষ্পত্তিৰ কাম অহা 2 ডিসেম্বৰৰ পৰা ৰাজ্যত মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব 2 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব 40টা ৰাজস্ব চক্ৰ 3টা প্ৰজন্মৰ নথিপত্ৰ থাকিলেহে মাটি কিনা বেচা কৰিব পাৰিব নতুনকৈ 6000 কিলোমিটাৰ অসম মালাৰ অধীনত পথ নিৰ্মাণ কৰা হ'ব সন্তানৰ শিক্ষাত অধিক বিনিয়োগ কৰিবলৈ পিতৃ-মাতৃসকললৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ প্ৰদানৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ঘোষণা কৰিছে আৰু তাৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষণ এই মন্তব্য আমি আপোনালোকক জনাইছো এই মুহূৰ্তত প্ৰতিগৰাকী মন্ত্ৰী আমোলা বিষয়াই ৰাইজৰ কামত মনোনিৱেশ কৰিব লাগিব ৰাইজৰ বাবে উৎসৰ্গিত হ'ব লাগিব প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ৰাইজৰ কাম পেলাই থব নোৱাৰিব 2 অক্টোবৰৰ পৰা হ'ব মিছন বসুন্ধৰাৰ মিছন মুদত পেন্ডিং হৈ থকা প্ৰতিটো চৰকাৰী ফাইলৰ নিষ্পত্তিৰ কাম 2 ডিসেম্বৰৰ পৰা ৰাজ্যত মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব 40টা ৰাজস্ব চক্ৰ 3টা প্ৰজন্মৰ নথিপত্ৰ থাকিলেহে মাটি কিনা বেচা কৰিব পাৰিব নতুনকৈ 6000 কিলোমিটাৰ অসম মালাৰ অধীনত পথ নিৰ্মাণ কৰা হ'ব সন্তানৰ শিক্ষাত অধিক বিনিয়োগ কৰিবলৈ পিতৃ-মাতৃসকললৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খানাপাৰাত স্বাধীনতা দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছে আমি পুনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনাব বিচাৰিম নথি পেন্ডিং হৈ আছে অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট সেক্ৰেটাৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে আৰু যদি আমি এই হিচাপ সঞ্চালকলৈ আৰু ডিসি কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ মই অনুমান কৰিব পাৰো যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশন বেছি ফাইল আজি দিনটোত পেন্ডিং হৈ আছে নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম যাৰ দ্বাৰা মিছন সদ্ভাৱনা প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল চৰকাৰী নথি চৰকাৰী এপ্লিকেশন যিমানবোৰ পেন্ডিং হৈ আছে সেক্ৰেটাৰিয়েট ডাইৰেক্টৰেট আৰু ডিস্ট্ৰিক্ট অফিসত তাক আমি মিছন মুডত আমি নিষ্পত্তি কৰিম চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ
সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছো। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়। যদি আহিবলগীয়া ধুমুহাৰ পৰা আমি নিজক বচাব বিচাৰো, তেতিয়াহ'লে প্ৰতিজন চৰকাৰী বিষয়া মন্ত্ৰী আমোলাই ৰাইজৰ সেৱাৰ কামত নিজকে নিয়োগ কৰিব লাগিব। তাৰ কোনো বিকল্প মই অন্তত দেখা পোৱা নাই। শ্ৰদ্ধাৰ ৰাইজ, এই একেই চিন্তাৰে অহা ডিচেম্বৰ মাহৰ পৰা আমি মিছন বসুন্ধৰা 4.0 আমি আৰম্ভ কৰিম। শ্ৰদ্ধাজাৰ অহা 5 বছৰত 10,000 আৰু এই বছৰত 1,000 কৃষকক আমি নগদ 1 লাখ টকাৰে এনেকৈ সন্মানিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা বিধানসভাত আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে আমাৰ মঠ মন্দিৰ দেৱালয়ৰ আশে-পাশে মাত্ৰ অসমত 3টা প্ৰজন্ম বাস কৰা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। এই আইন সফলভাৱে গৃহীত হোৱাৰ পিছত আজি মই ঘোষণা কৰিব খুজিছো যে আমাৰ ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত, অৰ্থাৎ 40টা ৰাজচক্ৰত, সেই ৰাজচক্ৰৰ 3টা প্ৰজন্মৰ বাসিন্দাসকলেহে মাটি কিনা বেচা কৰিব পাৰিব। ইয়াৰ জৰিয়তে অসমৰ থলুৱা আৰু খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ আমি শক্তিশালী কৰিব পাৰিম আৰু আমাৰ অসমীয়া ৰাইজৰ, অসমবাসী ৰাইজৰ ভূমিৰ অধিকাৰ আমি সুনিশ্চিত কৰিব পাৰিম। সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে, অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া, 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট ছেক্ৰেটাৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে। আৰু যদি আমি এই হিচাপ সঞ্চালকালয় আৰু